প্ৰত্যেক আকাৰে ই কেই প্ৰকাৰ আৰু কি কি? যি বৰ্ণ বা বৰ্ণ সমষ্টি ধাতু বা প্ৰতিপদীৰ পিছত যোগ হৈ নতুন অৰ্থবোধক শব্দ গঠন কৰে তাক প্ৰত্যয় বোলে। অসমীয়া ব্যাকৰণত প্ৰত্যয় প্ৰধানকৈ দুই প্ৰকাৰৰ: কৃৎ প্ৰত্যয়, তদ্ধিত প্ৰত্যয়। কৃৎ প্ৰত্যয় ধাতু বা ক্ৰিয়ামূলৰ পিছত যি প্ৰত্যয় যোগ হৈ নতুন শব্দ গঠন কৰে তাক কৃৎ প্ৰত্যয় বোলে। কৃৎ প্ৰত্যয় যোগ হৈ গঠিত হোৱা শব্দটোক কৃদন্ত শব্দ বুলি কোৱা হয়। উদাহৰণ: খেল যোগ অনা, খেলনা। পঢ় যোগ আ, পঢ়া। খা যোগ অন, খাৱন। ধাতু: যিবোৰ শব্দই কোনো কাম কৰা বুজায় সেই ক্ৰিয়াপদবোৰৰ মূল অংশটোক ধাতু বোলে। প্ৰত্যয়: ধাতুৰ পিছত যোগ হোৱা সৰু বৰ্ণ বা শব্দাংশক প্ৰত্যয় বোলে। ধাতু আৰু প্ৰত্যয় মিলি এটা সম্পূৰ্ণ নতুন বিশেষ্য বা বিশেষণ শব্দ তৈয়াৰ কৰে। আমাৰ ঘৰত আলহী আহিলে তেওঁলোকৰ খোৱা বহনৰ বৰ অসুবিধা হয়। খোৱা বহন: ও যোগ আহ, ব যোগ অন। আজিকালি মানুহৰ পিন্ধন উৰণ ফেশ্বন বহুত সলনি হৈছে। পিন্ধন উৰণ: পিন্ধ যোগ অন, উৰ যোগ অন। ছাত্ৰ-ছাত্ৰীসকলে লৰালি কালৰে পৰা লেখন পঢ়নৰ অভ্যাস কৰিব লাগে। লেখন পঢ়ন: লিখ বা লেখ যোগ অন, পঢ় যোগ অন। বুঢ়া বয়সত মানুহৰ চলন ফুৰণৰ শক্তি কমি আহে। চলন ফুৰণ: চল যোগ অন, ফুৰ যোগ অন। যুদ্ধৰ সময়ত চাৰিওফালে কেৱল মৰণ-কাটনৰ চিঞৰ-বাখৰ শুনা গৈছিল। মৰণ-কাটন: মৰ যোগ অন, কাট যোগ অন। তদ্ধিত প্ৰত্যয়: নাম শব্দ বা প্ৰতিপদিকৰ পিছত যি প্ৰত্যয় যোগ হৈ নতুন শব্দ গঠন কৰে তাক তদ্ধিত প্ৰত্যয় বোলে। তদ্ধিত প্ৰত্যয় যোগ হৈ গঠন হোৱা শব্দক তদ্ধিতান্ত শব্দ বোলে। উদাহৰণ: অসমীয়া অসম যোগ য়া, ঘৰুৱা ঘৰ যোগ ৱা। বুজি পোৱাত অসুবিধা হলে কমেন্ট কৰিব, তাৰ উত্তৰটো দিয়া হব।